লঙ্কাত যোনে যায় সিয়ে ৰাৱণে হয়। নিজৰ মিছেছৰ কাৰণে চব পকেট গৰম কৰিব, মাটি বাৰী যিমান যি খানদানৰ কাৰণে ল'ব, কিন্তু নিজৰ পাব্লিকৰ কাৰণে একো নকৰে। এতিয়া অৰুণোদয় দিছি, দি পেলাই তাৰপিছত এতিয়া চিলিণ্ডাৰ ভৰাই দিছি। ব্ৰিজ বনাইছে, কিন্তু ট্ৰাফিক জাম এতিয়া শেষ হোৱা নাই। অসমতো প্ৰব্লেম বহুতেই হৈ আছে। এইবিলাক ক'ব নোৱাৰো দেই, মই ক'ব নোৱাৰো, এইবিলাক মই এডভান্স ক'ব নোৱাৰিম। আমার প্রবলেম হয়ে আছে যে ঘর দোকান ভাল মতে নচলি আছে, বহি আছো ফুটপাতে। খোৱাপানী সমস্যা আছে। খোৱাপানীতে আৰু সমস্যা, ইয়ে সমস্যা। এই মোৰ দোকানত ৰাস্তা আছে নেকি, আপুনি লৈ যাওক ফটো। কাষ্টমাৰে আমাক গালি পাৰি থৈ যায়, ইমান ডাঙৰ এটা দোকান কৰি থৈছে, ৰাস্তা নাই। নমস্কাৰ, আজি আমি আছোঁ ফাঁচী বজাৰত। যিহেতু 9 এপ্ৰিলত নিৰ্বাচন, গতিকে ফাঁচী বজাৰৰ বিভিন্ন লোকৰ সৈতে আমি কথা পাতিম, কেনেধৰণৰ তেওঁলোকে জনপ্ৰতিনিধি বিচাৰে বা নতুন চৰকাৰৰ পৰা কি আশা কৰে। আহকচোন আমি জনতাৰ অভিমত লোৱাৰ চেষ্টা কৰোঁ। কেনেকুৱা জনপ্ৰতিনিধি বিচাৰে বা নতুন চৰকাৰৰ পৰা কি আশা কৰে? এইটো আমি এইবিলাক নাজানো দেই, আমাৰ এইবিলাক অভিজ্ঞতা নাই, নক'ব মোক, এইবিলাক অভিজ্ঞতা নাই। আমাৰ দোকানদাৰী কৰাৰ অভিজ্ঞতা। ভোট দিব নহয়, ভোট দিব লাগিব। ভোটটো দিমেই। চৰকাৰৰ পৰা কি আশা কৰে? চৰকাৰে এতিয়া কি আশা কৰিম, এইবিলাক এতিয়া যেনেকৈ চলি আছে আৰু মানে কোনটো যে যায় এতিয়া ক'ব নোৱাৰো। অসমতো প্ৰব্লেম বহুতেই হৈ আছে। এইবিলাক ক'ব নোৱাৰো দেই, মই ক'ব নোৱাৰো দেই, এইবিলাক মই এডভান্স ক'ব নোৱাৰিম। আমি এনেকুৱা এজন জনপ্ৰতিনিধি বিচাৰোঁ যিজনে সমাজৰ হকে কাম কৰে, ভাল মান লৈ যিকেইজন আহে তেওঁলোকে ৰাইজৰ কাম কৰক, ৰাইজৰ কাম কৰাটোৱে বিচাৰোঁ। তেওঁলোক ৰজা, প্ৰজাৰ সুখ হোৱাটো বিচাৰোঁ। ৰাইজৰ কাৰণে যাতে ভাল কৰে সেইখিনিকে চৰকাৰে এতিয়ালৈকে যিমানখিনি কৰি আছে তো ভালে কৰি আছে, আৰু আগলৈ ভাল কৰিব বুলি আশা কৰিছো। চৰকাৰ মানে একো নকৰে, এইবিলাক কাম চৰকাৰ জুই চৰকাৰ আহিব, চব চৰকাৰে নিজৰ পেটটো ভৰাৰ কাৰণে চেষ্টা কৰে। নিজৰ মিছেছৰ কাৰণে ৰাখিব, নিজৰ খানদানৰ কাৰণে চব কিছু কৰিব, কিন্তু পাব্লিকৰ কাৰণে একো নকৰে। এইটো মিছা কথা। কিন্তু এইবিলাক ৰাস্তাৰ যিটো প্ৰব্লেম, গৰীবৰ যিটো প্ৰব্লেম, সেইটো কেতিয়াও চল্ভ নকৰে, চৰকাৰে কেতিয়াও নকৰে। এইটো মিছা কথা। চৰকাৰটো ৰাইজে বনায় চৰকাৰখন, কিন্তু ৰাইজক কেতিয়াও হেল্প নকৰে। কেনেকুৱা এতিয়া গুৱাহাটীত কেনেকুৱা প্ৰব্লেম হৈ আছে, পানীৰ প্ৰব্লেম, অকণমান বৰষুণ দিলে মানে ৰাস্তা খোজকাঢ়িব নোৱাৰা অৱস্থা হৈ যায়। তেনেকুৱা গৰীবটো গৰীবেই আছে, ধনীখিনি ধনী হৈ উঠিয়ে গৈছে। গৰীবৰ কেতিয়াও চৰকাৰে হেল্প নকৰে। ভোটটোৰ কাৰণে চব কৰিব, কিন্তু ভোটটো অহাৰ সময়ত মানে চব দিব, চব কিছু দিব, তাৰপিছত একো নিদিয়ে। কিন্তু সেই লংকাত যোনে যায় সিয়ে ৰাৱণে হয়। নিজৰ মিছেছৰ কাৰণে চব পকেট গৰম কৰিব, মাটি বাৰী যিমান যি খানদানৰ কাৰণে ল'ব, কিন্তু নিজৰ পাব্লিকৰ কাৰণে একো নকৰে। এইটো মিছা কথা। 1 টকা দিব, 10 টকা লয়। এতিয়া অৰুণোদয় দিছি, দি পেলাই তাৰপিছত এতিয়া চিলিণ্ডাৰ ভৰাই দিছি, চিলিণ্ডাৰ নাটনি হৈ গৈছে, মানুহৰ পাব্লিকৰে হাৰাশাস্তি হৈছে। তেনেকুৱা একো চৰকাৰে একো নকৰে কেতিয়াও। ৰাইজৰ কাৰণে কিবা কৰিব নেকি, নিজৰ স্বাৰ্থত কৰে। যিখিনি কাম কৰে সেইখিনি নিজৰ স্বাৰ্থত কৰে। এক্সকিউজ মি, কুৱেশ্যনটা আছিলে। কাম কৰা জনপ্ৰতিনিধি লাগে, আৰু নতুন চৰকাৰৰ পৰা আমি এইটো ফুটপাথটো উঠাব বিচাৰিম। আমাৰ দোকানবিলাকত ৰাস্তা নাই, ঘাট নাই, ব্লক নাই। আমি GST পে'মেণ্ট কৰোঁ, ট্ৰেড লাইচেঞ্চ ফিজ পে'মেণ্ট কৰোঁ। এইবিলাকতো পুলিচৰ তাত গ'লে পুলিচ কয় GMD কি GMC যাওক, GMCত গ'লে পুলিচত যাওক। আমিওতো ইয়াতে মানুহ পুহি আছোঁ, বোলে এইটো কৈছে কি মামাই কৈছে কি এওঁতক হাত দিব নালাগে বুলি। পুলিচে এইটো কথা কয় ডাইৰেক্ট OC নিচিনা মানুহ। আমাকতো আমাৰ সুবিধা কৰি দিব লাগে। আমি বেপাৰী মানুহ, ৰেগুলাৰলি টেক্স পে'মেণ্ট কৰি আছোঁ, ৰেগুলাৰলি GMC ট্ৰেড লাইচেঞ্চ পে'মেণ্ট কৰি আছোঁ। আজি 35 years 40 years হৈ গ'ল, এটা বস্তু চলি থাকিলে কি চলিয়ে থাকিব নেকি? এই মোৰ দোকানত ৰাস্তা আছে নেকি, আপুনি লৈ যাওক ফটো। এতিয়া কাষ্টমাৰে আমাক গালি পাৰি থৈ যায়, ইমান ডাঙৰ এটা দোকান কৰি থৈছে, ৰাস্তা নাই। দাদা, নিৰ্বাচন আহি গ'ল, কেনেকুৱা জনপ্ৰতিনিধি বিচাৰে? কেনেকৈ বিচাৰিম, বস্তুবিলাকৰ দাম চাম কম হ'লে ভাল লাগে, এইটো আমি বিচাৰোঁ চৰকাৰৰ পৰা। এইবিলাক যেনে আমি বিচাৰোঁ চবৰে ভাল কাম কৰক, আমি এইটো আশা বিচাৰোঁ। ৰাস্তা পদূলি এইবিলাক ভাল হ'লে ভাল লাগে, সেয়াই আৰু ৰাস্তা। নতুন চৰকাৰৰ পৰাতো আমি এই আশা কৰিম যে আমাৰ চৰকাৰ ভাল হওক আৰু বিশ্বাসী হওক, যেনেকুৱা আমি বিচাৰোঁ সেনেকুৱা টাইপৰে হওক। আমাৰ ৰাস্তা ঘাট হওক, যেনেকুৱা ট্ৰাফিক জাম হয়, ব্ৰিজ বনাইছে, কিন্তু ট্ৰাফিক জাম এতিয়া শেষ হোৱা নাই। আৰু মানুহৰ যেতিয়া মানে নতুন চৰকাৰ আহে বা হেৰি হয়, পাব্লিক মানে বহুত প্ৰব্লেম হয়, আৰু গাড়ী চাড়ী পোৱা দিগদাৰী হয়। আমাৰ অহা যোৱা বহুত দিগদাৰী হয়, কাৰণ আমি আহোঁ দূৰৰ পৰা, আৰু বাছ চাছ বন্ধ কৰি দিয়ে, ৰাতি ৰখিব লাগে। আৰু সেইখিনি পল্টন বজাত আমি 1 ঘণ্টা মান লাগেই, মানে ঘৰ পোৱাওঁতে 10টা বাজি আছে, 8টা বজাত বহুত আছে, বহুত। আৰু ৰাস্তা ঘাটৰো সমস্যা আছে, এতিয়ালৈকে শেষ হোৱা নাই। আৰু ফুটপাথবোৰত
এনেকুৱা যেনেকুৱা মানুহ ফুটপাথ কিহৰ কাৰণে বনাইছে, মানুহ অহা যোৱা কৰে, মেইন ৰাস্তাত অহা যোৱা কৰে, গাড়ী খুন্দিয়াই দিলে ক'ব কি আপোনালোকে ফুটপাথত যোৱা নাই কিয়, আপোনালোকে মেইন ৰাস্তাত কিয় খোজকাঢ়ি আছে। আৰু তাৰ বাবে কি হয়, ফুটপাথত দোকানবিলাক লগায়, তাতে জাম হয়, মানুহ অহা যোৱা দিগদাৰী হয়। এই ফুটপাথবিলাকৰ প্ৰব্লেম সমস্যা সমাধান কৰিব লাগে। নতুন চৰকাৰৰ পৰা আমি আশা কৰোঁ আৰু কি যেনেকৈ চলি আছে এতিয়া ভাল হ'ব আৰু চৰকাৰৰ প্ৰতি আমাৰ এটা মানে হেৰি আছে। এতিয়া বস্তু বাহিনীত যেনেকৈ দাম পাইছে এইটো চৰকাৰৰ কথা কৈ লাভ নাই, এইটো ইণ্টাৰনেশ্যনেল মাৰ্কেটত যোনটো হৈ আছে এইটো কাৰণে দামটো পাইছে। কিছুমান মানুহ বুজি নাপায়, এইটো কাৰণে চৰকাৰে দাম বাঢ়িছে, এইটো কাৰণে বাঢ়িছে, এইটো নাই গেছ নাই গেছ নাই। মানুহ বুজিব লাগিব, চৰকাৰৰ টাইম দিব লাগিব, আমিও চৰকাৰ মতে চলাব লাগিব, চৰকাৰৰ হিচাপত আমিও থাকিব লাগিব। চব ৰাইজ মানুহ অসমত যেনেকৈ আছে চবেই ভাল দিন এটা দেখা পাব, পাইছেও, আমি পাই আছোঁ আৰু পাম, এইটো চৰকাৰৰ আশা কৰোঁ। নতুন সরকারের পরে এটাই আশা করি, আমার তো কাম করে খাবই লাগিব। আমি যি সরকারি না হোক কিয় আমার তো ডেইলি আহিব লাগিব, দোকান খুলিব লাগিব, ইনকাম কৰিব লাগিব, ইনকাম কৰি কেনে আমাৰ চলিব লাগিব। তো গতিকে মই এটা কথাই ক'ম যে যি সরকারি না হোক কিয় ভালদৰে যাতে অলপ কাম কৰে, অলপ চৰকাৰৰ সুযোগ সুবিধা চায়। এইবিলাক মানে ইমান হুলস্থুল হৈ আছে এতিয়া চিলিণ্ডাৰৰ কাৰণে, তাৰপিছত সিফালে ৱাৰ্ডৰ ফালে ইমান দিগদাৰ হৈ আছে। এইবোৰে মানে অলপ ভাল বিচাৰোঁ আৰু মানে যেন চবেই সকলোৱে মিলি জুলি থাকে আৰু সকলোৱে বুজি পায়, সেইটোৱে আৰু জামবিলাক কমিব লাগে আৰু অলপ হুলস্থুল এইবিলাক কমিব লাগে, অলপ চবেই বুজাবুজিৰ ভিতৰতে থাকিব লাগিব। এইবিলাক বস্তু তাৰমানে হেৰি হৈ আছে আৰু পানী আৰু ৰাস্তা ঘাটবিলাক মানে হেৰি হৈ আছে আৰু বানপানীয়ে ভৰ্তি তাৰমানে। সেইবিলাকৰ সুৰক্ষাৰ কাৰণে কিবা এটা কৰিলে ভাল হয় আৰু তেখেতে। খোৱাপানী সমস্যা আছে। খোৱাপানীটো আৰু সমস্যা, খুবেই সমস্যা খোৱাপানী। খোৱাপানীৰ সমস্যাৰ কাৰণে তাৰমানে অলপ অসুবিধা হৈ আছে আৰু বহুত বছৰ হ'ল নায়েই পানী তাতে। 9 এপ্ৰিলত অসম বিধানসভা নিৰ্বাচন আৰু যিহেতু আজি আমি ফাঁচী বজাৰলৈ আহিছিলোঁ, জনতাৰ মত আমি ল'বলৈ চেষ্টা কৰিলোঁ, কেনেকুৱা তেওঁলোকে জনপ্ৰতিনিধি বিচাৰে বা নতুন চৰকাৰখনৰ পৰা কি আশা কৰে আমি জনতাৰ পৰা জনাৰ চেষ্টা কৰিলোঁ। আৰু বহুতেই বহু সমস্যাৰ কথা কৈছে, গুৱাহাটীৰ বিশেষকৈ সমস্যা বানপানীৰ সমস্যাটোৰ কথা কৈছে, খোৱাপানীৰ সমস্যা সমাধানৰ কৰাৰ কথাটো কৈছে, আৰু লগতে বিভিন্ন ব্যৱসায়ীয়ে উল্লেখ কৰিছে যে তেওঁলোকৰ যি ব্যৱসায়ী প্ৰতিষ্ঠানৰ সন্মুখভাগ ফুটপাথবিলাক বিভিন্ন ব্যৱসায়ীয়ে তেওঁলোকে ভৰি গৈছে, গতিকে এইবিলাক সমস্যা আছে। গতিকে বহুতেই বিচাৰিছে যাতে নতুন চৰকাৰখনে এইবিলাক সমস্যাৰ সমাধান কৰে।